নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যেহেতু এসএসসি জিডি কনষ্টেবল 2025 ৰ ইতিমধ্যে এক্সাম হৈ গল এনসাৰ কি আহিলে ইয়াৰ পিছতে আপোনালোক অবজেকশন লগাবলৈ ডেটু হৈ গল আপোনালোকে এনসাৰ কি যেহেতু গম পাইছে কোনে কিমান নম্বৰ পাইছে আৰু কি ডকুমেন্ট মোস্ট ইম্পৰ্টেন্ট ডকুমেন্ট ৰেডি কৰিব লাগিব আগত অলৰেডি মই ভিডিও বনাইছো আৰু এইটো ভিডিওৰ ডেসক্ৰিপচনতে আপোনালোকৰ কি ডকুমেন্ট লাগিব মোস্ট ইম্পৰ্টেন্ট ডকুমেন্টৰ ভিডিওটো ডেসক্ৰিপচনত পাই যাব হেতু চাই লব আৰু আমাৰ অসমত যেহেতু এবাৰ 4000 প্লাস ভ্যাকেন্সি আছে কিমান কোড ভ্যাকেন্সি আছে বৰ্ডাৰ এৰিয়া জেনেৰেল এৰিয়া আৰু লৰা ছোৱালী সকলোৰে কাৰণে ডেসক্ৰিপচনতে ভিডিওটো লিংক পাই যাব এ টু জেড আপোনালোকে ভ্যাকেন্সি কিনি চাই লওক কিমান বহুত ভ্যাকেন্সি যেহেতু আছে আৰু তাৰ উপৰিও ডেসক্ৰিপচনতে ডকুমেন্ট কি লাগিব এ টু জেড ডকুমেন্টৰ সকলো কাষ্টৰ জেনেৰেল ওবিসি ইডব্লিউএছ এসসি এসটি সকলো লৰা ছোৱালী কি ডকুমেন্ট লাগিব সেই ভিডিওটো ডেসক্ৰিপচনত পাই যাব ডেসক্ৰিপচনৰ লিংকৰ পৰা গৈ আপোনালোকে সেই ভিডিওটো চাই লব তাতে ডকুমেন্ট খিনি ৰেডি কৰিব যদি ভাল নম্বৰ এটা আহিছে মিনিমাম 60 প্লাস যদি আপোনালোকৰ নম্বৰ এটা এনসাৰ কিট বৰ্তমান আহিছে আৰু যেহেতু নৰ্মালাইজেশন হ'ব নৰ্মালাইজেশন আপোনাৰ 5 ৰ পৰা 3 ৰ পৰা আপোনালোকৰ 20 নম্বৰ মানলৈকে বাহে 20 25 লৈকে বাহে দেখিছো আগৰ ভ্যাকেন্সি এবাৰ কিমান বাহে ক'ব পৰা নাযায় আপোনাৰ শিফটটো যদি হাৰ্ড আছিল যদি ইজি আছিল মাইনাস খুব 1 2 কিবা মাইনাস হ'ব পাৰে কিন্তু বৰ বেছি মাইনাস নহয় বাহিলে আপোনালোকৰ 5-6 তো বাহে সকলোখিনি ক্যান্ডিডেটৰ ইয়াত মতে দুখন ডকুমেন্ট আপোনালোকৰ ইম্পৰ্টেন্ট ডকুমেন্ট ওবিসি ক্যান্ডিডেট সকলৰ কাৰণে আৰু গোটেখিনি কাষ্টৰ ডকুমেন্ট খিনি কথাই কম অলপকে কিন্তু ওবিসি যেটো এনসিএল আপুনি এতিয়া ৰেডি কৰিব লাগিব এনসিএল বনোৱা আগতে আপোনাৰ ইনকাম সাৰ্টিফিকেট লাগিব তাৰ ওপৰত কম ভিডিওটো আপোনাক ওবিসি ক্যান্ডিডেট খিনি কাৰণে বেছি ইম্পৰ্টেন্ট হ'ব সকলোলৈকে শেয়াৰ কৰি দিব আৰু তাৰ উপৰিও আপোনালোক এক্সপেক্টেড কেতিয়া আপোনালোক কাট অফ লিষ্টটো আহিব ফিজিক্যাল কেতিয়া ষ্টাৰ্ট হ'ব তাৰ বিষয়ে জানিব পাৰিব ভিডিওটো শেষলৈকে চাব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰিছো মই আজিৰ পৰা কন্টিনিউ আপোনাৰ এসএসসি জিডি কনষ্টেবলৰ কন্টিনিউ ভিডিও বনাই যাম যেহেতু ইতিমধ্যে এনসাৰ কি ফাইনাল এনসাৰ কি আহিব আৰু কাট অফ আহিব আমি আলোচনা কৰি যাম কিমান মান কাট অফ যোৱাৰ চান্স আছে ইয়াত মুঠতে এখন ইম্পৰ্টেন্ট ডকুমেন্ট ওবিসি ক্যান্ডিডেট সকলৰ কাৰণে যেহেতু জেনেৰেলৰ কাৰণে কোনো কাষ্টৰ সাৰ্টিফিকেট নাথাকে তেওঁলোকৰ হাইট চেছ ৰিলেক্সেশনৰ এনেক্সাৰ এখন নিলে হ'ব হেখন ডকুমেন্ট আপোনালোকৰ পিআৰসি বা ডমিসাইল বা আধাৰ কাৰ্ড যদি থাকে তেতিয়া আপোনালোকে বনাব পাৰিব হেখন ডেসক্ৰিপচনৰ লিংকৰ পৰা এই ভিডিওটো চাই লব কেনে কোনখন এনেক্সাৰ কথা কৈছো আৰু তাৰ পিছত আহিলে এসসি এসটি যিখন ষ্টেটৰ এসসি এসটি কাষ্টৰ সাৰ্টিফিকেট আছে তেওঁলোকে ষ্টেটৰ এসসি এসটি সাৰ্টিফিকেটখন দেখাই দিলে আপোনালোকৰ সেন্ট্ৰেল কাষ্টটো বনাব পাৰিব যেটো ফৰমেট থাকে এসএসসি জিডি কনষ্টেবল অফিচিয়েল নটিফিকেশনত আৰু তাৰ যি সকল ইডব্লিউএছ ও একে আপোনাৰ ষ্টেটৰখন দেখাই দিলে আপোনালোকৰ সেন্ট্ৰেল ইডব্লিউএছ খন সাইন কৰি দিব আৰু জেনেৰেলটো কোনো কাষ্টৰ সাৰ্টিফিকেট নাথাকে তেওঁলোকৰটো কোনো প্ৰয়োজন নাই আৰু যি সকল ওবিসি ক্যান্ডিডেট তেওঁলোকৰ যেটো সেন্ট্ৰেল কাষ্টৰ ফৰমেট থাকে অফিচিয়েল ওয়েবসাইটত অফিচিয়েল নটিফিকেশন হে ফৰমেটটো সাইন কৰাবলৈ আপোনাৰ দুখন ডকুমেন্ট লাগিব প্ৰথমতে লাগি বিচাৰিব আপোনালোকৰ ষ্টেটৰ কাষ্টখন বিচাৰিব হেখন থাকিলে নহব আপোনালোকৰ সেন্ট্ৰেলৰ চাকৰি বিলাকত এনসিএল বিচাৰিবলৈ যাওঁতে আপোনাৰ এনসিএল খন এপ্লাই কৰাৰ আগতে আপোনালোকৰ যদি এতিয়াও সময় আপোনালোকে এপ্লাই কৰা নাই হাতত সময় আছে খুব সোনকালে এনসিএল টো এপ্লাই কৰি লওক আৰু এনসিএল টো আপোনালোকৰ মিনিমাম 6-7 লাখ মান টকাৰ এক বছৰ ইনকামৰ তলত যি সকলৰ হয় সকলোৱে পাই যাব যিখন মধ্যবিত্ত থাকে বিত্ত থাকে আপোনালোকৰ এনসিএল টো পায় তাৰ উপৰি এনসিএল এপ্লাই কৰিবলৈ আপোনাক ইনকামখন লাগিব আপোনাৰ লৰা হওক ছোৱালী হওক আপোনাৰ দেউতা যদি থাকে দেউতাৰ নামত ইনকামখন উলিয়াব লাগিব আৰু যদি দেউতা নাথাকে মা নামতো আপোনালোকে ইনকাম সাৰ্টিফিকেটটো বনাব পাৰে আৰু প্ৰথম কথা ইনকামটোৱে আপোনালোকৰ 10 পৰা 15 দিন সময় লাগে যেতিয়া আপোনালোকৰ ফিজিক্যালৰ ডেট আহি যাব আপোনালোকৰ কাট অফত যদি নাম আহি যায় আপোনাৰ এনসিএল উলিয়াবলৈ বা সেন্ট্ৰেল কাষ্ট বনাবলৈ হাহাকাৰ লাগিব সেইকাৰণে হুঁচিয়াৰ হওক গুৰুত্ব দিব এতিয়া আপোনালোকে ইনকাম সাৰ্টিফিকেটটো এপ্লাই কৰক প্ৰথমতে যাৰ ইনকাম সাৰ্টিফিকেট আছে ইনকাম সাৰ্টিফিকেটটো আপোনাৰ 1 বছৰলৈকে ভ্যালিডিটি থাকে আপোনাৰ 1 বছৰৰ ভিতৰত আপোনাৰ ইনকাম থাকিব লাগিব ইনকামখন প্ৰথম এপ্লাই কৰক ইনকামখন এপ্লাই কৰিবলৈ আপোনাৰ গাঁও বয় লিখি দিব লাগিব এখন কাগজ ইমান লাখ টকা ইমান টকাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ হৈ বুলি আপুনি গাঁও বয় ওচৰত গৈ গলে হ'ল তাৰ পৰা আপোনালোকৰ এডমিট কাৰ্ড তাৰ পিছত আপোনালোকৰ দেউতাৰ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড যিখিনি ডকুমেন্ট লাগে সেইখিনি দি আপোনালোকে প্ৰথমতে ইনকামখন এপ্লাই কৰি লওক ইনকামখন আপোনাৰ 10 পৰা 15 দিন সময় লাগে আৰু কেতিয়াবা আপোনালোকৰ 1 মাহো সময় লাগি যায় সেইকাৰণে ইনকামখন প্ৰথম এপ্লাই কৰি লওক তাৰ পিছতে আপোনালোকে এনসিএল টো এপ্লাই কৰিব পাৰিব এনসিএল এপ্লাই কৰিবলৈ আপোনাৰ ইনকাম সাৰ্টিফিকেটটো মোস্ট ইম্পৰ্টেন্ট লাগিবই তাৰ পিছত আপোনাৰ ইনকাম যেতিয়া আহি যাব তাৰ পিছত আপুনি এনসিএল টো এপ্লাই কৰি দিব এনসিএল এপ্লাই কৰোঁতো আপোনাৰ 10 পৰা 15 দিন সময় লাগি যায় কিছুমানৰ আৰু কিছুমানৰ খুব সোনকালে 3 দিনতো গৈ হৈ যায় বা এসপ্তাহতো হৈ যায় আপুনি যদি নিজে ঘুৰা ফুৰা কৰিব পাৰে সেইবাবে এতিয়া হাতত সময় থাকোতে আৰু যিখিনি ওবিসি ক্যান্ডিডেট হয় তেওঁলোকে ইনকাম এপ্লাই কৰক প্ৰথম যদি ইনকাম 1 বছৰৰ ভিতৰত আছে
তেন্তে আপোনাৰ এনচিএলটো এপ্লাই কৰি এনচিএল মানে দুইটা মিলাই মিলি আপোনাৰ 1 পৰা 1.5 মাহ সময় লাগি যাব পাৰে কেতিয়াবা আৰু কেতিয়াবা যদি আপুনি নিজে সব কথা জানে য'ত যি কেজনৰ সাইন লাগে মৌজাদাৰ হোক বা তাৰে তহসিলদাৰ যাৰে সাইন নালাগে আপুনি যদি নিজে কৈ মেলি ক'ব পাৰে তেতিয়া আপোনাৰ 1 মাহৰ ভিতৰত 2খন ডকুমেন্ট হৈ যাব ইয়াত লাষ্ট ডেটৰ আগত হ'ব লাগে বুলি লিখা থাকে কিন্তু যেটো অফিচিয়েল এডভাৰটাইজমেন্ট আহে আপোনাৰ এপ্লাই শেষ হোৱাৰ লাষ্ট ডেটৰ আগত এনচিএল থাকিব লাগে বা আপোনাৰ ইনকাম থাকিব লাগে বুলি কয় কিন্তু আমি আগত যেহেতু মই 2024 গুটেখিনি স্টেপ কোৱালিফাই কৰিছো ফাইনাল মেৰিট লিষ্টত আউট হৈছো আপোনালোকে কন্টিনিউ ভিডিওখিনি চাই আছে যদি জানে তাত কিছুমান চেণ্টাৰত কি হ'ল যেনেকৈ গুৱাহাটী চেণ্টাৰ বা ধুবুৰী চেণ্টাৰ বা খটখটি তাতে হয়তো বিচাৰিলে লাষ্ট ডেটৰ আগত কিছুমানক একচেপ্ট কৰিলে কিছুমানক নকৰিলে আমি যেটো যোৰহাটৰ চেণ্টাৰ দিছিলো আসাম ৰাইফলৰ কেম্পত তাত আপোনালোকৰ এতিয়া নতুনকৈ বনাই নিয়াখিনিও হৈ গৈছে কাষ্টৰ সাৰ্টিফিকেটটো আপোনাৰ আগৰ দিলেও হৈ গৈছে 2খনে জমা লৈছিলে সেইবাবে আপোনালোকে হেতু কথা ভাবি লাভ নাই এতিয়া যেটো আগৰ আপোনালোকৰ নাই যদিও সোনকালে এপ্লাই কৰক ইনকাম এপ্লাই কৰক এনচিএল এপ্লাই কৰক এনচিএলখন থাকিলেহে আপোনাৰ আমাৰ ওবিসি চেন্ট্ৰেল ফৰ্মেটত যেটো সাইন কৰাই নিব লাগে সেই ফৰ্মেটটো আপোনালোকৰ সাইন কৰি দিব এনচিএলটো লাগিব 1 বছৰ ভিতৰত কথাটো নিশ্চয় বুজি পালে সকলোলৈকে শেয়াৰ কৰিব যিসকল ওবিসি ক্যান্ডিডেট আছিল সকলোকে শেয়াৰ কৰিব ইয়াৰ পিছতে ফুল ডিটেইলছত এক্সপেক্টেড অনুমানিক যোৱাবাৰ যিমানটো কাট অফ গৈছিলে ফিজিক্যালৰ কাৰণে এতিয়া যেটো ইয়াৰ পিছতে ফিজিক্যাল মেডিকেল অনুষ্ঠিত হ'ব ফিজিক্যাল মেডিকেলৰ কাৰণে কিমান মান কাট অফ যাব তাৰ কাট অফ ফা বুলি কয় যেটো একদম আপোনাৰ একুৱেট কাট অফটো মই উলিয়াই দেখাই দিম আপোনালোক হয় নহয় চাব আগন্তুক যেতিয়া কাট অফ আহিব তেতিয়া আপোনালোকে মিলাই চাব আৰু যদি প্ৰমাণ পায় যিসকলটো চাকৰি হৈ যায় গুচি যাব যিসকল নহয় আগন্তুক দিনত আপোনালোকে ট্ৰাই কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব মই একুৱেট আপোনালোকক উলিয়াই দেখাই দিম আৰু কেতিয়াবা কি হয় নিমিলিবও পাৰে ডাইৰেক্ট 100% গ্যাৰান্টি দি ক'ব নোৱাৰি একেবাৰে মই যদি 70 কো 70 এ মিলি নাযায় কিন্তু তাৰ ওচৰে পাজৰে আপোনালোক কাট অফটো মিলি যাব আপোনালোক হয় নহয় চাব সেইবাবে ভ্যাকেন্সিও বেছি আছে বৰ বেছি কাট অফ নাযায় আপোনাৰ 55 টু 60 ভিতৰত যদি নম্বৰ এটা আহিছে বৰ্তমান নেগেটিভ কাটি মিলি নৰ্মালাইজেশন হয় কিন্তু আপোনালোক ফিজিক্যাল মেডিকেল দিবলৈ পাব যেটো ভ্যাকেন্সি 4434 টা কিমান আছে লৰাৰ কাৰণে বেছি আছে কিন্তু ছোৱালীৰ কাৰণে অকমান নাহিব পাৰে বেছি হাই যাবগে পাৰে কিন্তু আশা এই নিদিব আপোনালোকে ওয়েট কৰক আৰু যাৰ ফিজিক্যালৰ আন্ডাৰৱেট ওভাৰৱেট আছে এতিয়া মেইনটেইন কৰক আৰু যাৰ ডাঙৰ প্ৰবলেম আছে মেডিকেল কিবা অপাৰেচন কৰিবলগীয়া আছে কিবা সৰু হুৰা এইখিনি এতিয়া পাইলছ আছে কিবা আছে এইখিনি ঠিক কৰি লওক এতিয়া হাতত সময় থাকোতে যেতিয়া আপোনাৰ ফিজিক্যালৰ কাৰণে এডমিট আহি যাব বা লিষ্ট আহি যাব তাৰ 1 পৰা 15 দিনৰ পৰা 1 মাহৰ ভিতৰত গুটেখিনি প্ৰসেস কমপ্লিট হ'ব তেতিয়া আপোনালোকে সময় নাপাব কথাটো গুৰুত্ব দিব সকলোলৈকে শেয়াৰ কৰি দিব ইয়াৰ পিছতে এটাকে আজি এটো ভিডিওত ওবিসি এনচিএল টোৰ কথা কলো আপোনাৰ চেন্ট্ৰেল ফৰ্মেটটো সাইন কৰিবলৈ এনচিএল লাগিব আৰু এনচিএল টো এপ্লাই কৰিবলৈ আপোনাৰ ইনকাম সাৰ্টিফিকেটটো লাগিব সেই কাৰণে আপোনালোকে এনচিএল এপ্লাই ইনকাম এপ্লাই কৰক তাৰ পিছত লৰা হক ছোৱালী হক সকলোৱে লাগিব তাৰ পিছত এনচিএল খন বনাই লওক তেতিয়াহে আপোনালোকে চেন্ট্ৰেল ফৰ্মেটটো অফিচিয়েল এডভাৰটাইজমেন্টৰ যেটো থাকে হেতু আপোনালোকে সাইন কৰাব পাৰিব যা ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেট হক যাৰ ওচৰত লাগে সাইন কৰাব পাৰিব শেয়াৰ কৰি দিব বুজি পালে নাই পো কমেন্ট কৰিব ইয়াৰ পিছতে কাট অফৰ ওপৰত ভিডিও লৈ আহিম আৰু মেডিকেলৰ ওপৰত মই নিজে যেহেতু কেইবাৰ জড়িত আছো এসএসসি জিডি কনষ্টেবলত কিন্তু চাকৰি পোৱা নাই আপোনালোকৰ ফাইনেল মেৰিটত আউট হৈছো 2024 গুটেখিনি মেডিকেল কেনেকুৱা হয় এ টু জেড মানে ফিজিক্যাল কেনেদৰে প্ৰিপাৰেচন কৰিব লাগিব কিহৰ ওপৰত লাগে আপোনালোকে কমেন্ট কৰিব যিটো কমেন্ট যিহৰ ওপৰতে কমেন্ট কৰে সকলোখিনি তথ্য দিবলৈ চেষ্টা কৰিম ডেসক্ৰিপচনতে WhatsApp গ্ৰুপৰ লিংক পাই যাব WhatsApp গ্ৰুপত জয়েন হৈ ল'ব টেলিগ্ৰাম চেনেলো আছে তাতো জয়েন হৈ ল'ব সাবস্ক্ৰাইব কৰি ৰাখিব টেলিগ্ৰাম চেনেলটো আৰু ইনষ্টা আইডিটো দি দিছো ইনষ্টা আইডিও নিৰঞ্জন বৰা ফলো কৰি ৰাখিব আজি ভিডিওটো ইমানতে বিদায় লৈছো আপোনাৰ ইনফৰমেশনটো পাই যদি ভাল লাগিলে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আগলৈ এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিও দিলে আপডেট পাব বাবে বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব নেক্সট কিহৰ ওপৰত এসএসসি জিডি কনষ্টেবলৰ ভিডিও লাগে কমেন্ট কৰিব আজি ভিডিওটো ইমানতে বিদায় লৈছো আপোনাৰ প্ৰিপাৰেচন ভালদৰে ফিজিক্যালৰ কাৰণে কৰক আৰু যেহেতু আৰএফআইডি এইবাৰ আপোনালোকৰ ডিজিটেলাইজ হ'ব ফিজিক্যালটো সেই কাৰণে আপোনাৰ 1 সেকেন্ডো যদি বেছি লাগে তেন্তে আপুনি 24 মিনিটতকে লৰা হলে 5 কিলোমিটাৰ 1 সেকেন্ড 24 মিনিট যদি 1 সেকেন্ড লাগে তেতিয়া ফেল কৰিব আৰু ছোৱালী যদি 1600 মিটাৰ 8 মিনিট 30 সেকেন্ড 31 সেকেন্ড যদি লাগে আপুনি ফেল কৰিব তেনে ফিজিক্যাল ভালদৰে প্ৰিপাৰেচন কৰক